ৰাজ্যৰ কোচিং ইনষ্টিটিউটসমূহৰ বাবে চৰকাৰে আনিছে নতুন নিয়ম বিশেষ গাইডলাইন মানি চলাব পাৰিব কোচিং ইনষ্টিটিউটসমূহ বিশেষ নিৰ্দেশনা জাৰি কৰিছে এতিয়া চৰকাৰে কেবিনেট বৈঠক পাতি এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কি নতুন নিয়ম আনিলে সেই সন্দৰ্ভত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত তাৰ লগত মেণ্টেল হেলথৰ যিটো প্ৰব্লেম বহুতে সুইচাইড কৰে ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত সিট নাপালে এই গোটেইবোৰ চাই দ্য আসাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছো এই আইনখনৰ দ্বাৰা 50 জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকে হ'ব লাগিব সাইকোলজিষ্ট কেনেকে ৰিক্ৰুটমেন্ট কৰিব লাগিব ক্লিনিক্যাল সাইকোলজিষ্ট থাকিব মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউট বিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে ইভেন সিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে বিল্ডিং যদি হয় খিৰিকীবিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফ্ৰাষ্ট্ৰেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জপিয়াই পৰিব নোৱাৰে পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেণ্টেল হেল্থৰ সাইকেট্ৰিষ্টে গৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হ'ল কোনো কথা নাই লাইফত বহুত পৰীক্ষা আহিব তুমি এটোতে সিৰিয়াছ হ'ব নোৱাৰা এনেকে কোচিং ইনষ্টিটিউট বিলাকৰ লগত মেণ্টেল হেল্থক আমি এটা ইন্টিগ্ৰেটেড কৰিব খুজিছো যাতে ফিজিক্স কেমেষ্ট্ৰি বায়োলজি পঢ়াৰ লগে লগে ল'ৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব পাৰে সেইকাৰণে বিল্ডিং কেনেকুৱা হ'ব লাগিব সাইকোলজিষ্ট কেনেকে ৰাখিব লাগিব কি তেওঁলোকে ল'ৰা ছোৱালীক কি ধৰণৰ ব্যৱস্থা কৰিব লাগিব ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ সুইচাইড এটেম্প কৰিছিল আগত সেই ষ্টুডেণ্টজনক কেনেকে বিহেভ কৰিব লাগিব মৰমেৰে কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেন্ডেন্সি আছে ল'ৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে তাক কেনেকে ট্ৰিট কৰিব লাগিব এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছো যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ মানসিক হেল্থত বা মেণ্টেল হেল্থৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কন্ট্ৰিবিউশন কৰিব পাৰিব আসাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ষ্টুডেণ্ট মেণ্টেল হেল্থ ছেফগাৰ্ড ৰুলছ 2026